ইতিমধ্যে এইটো হৈছে যে আমাৰ জনবিন্যাস জনগাঁথনি সাংঘাতিক ধৰণৰ সলনি হৈছে আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰত্যেকটো মুহূৰ্তত এটা ভয় শংকাই আমাক খেদি ফুৰে যে এই ভূখণ্ডত আমি দ্বিতীয় তৃতীয় চতুৰ্থ শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাৰ এটা অশুভ পৰিৱেশৰ উদ্ভৱ হ'ব নেকি বা ইয়াতে কোনোবা বিদেশী বঙালৰ চৰকিল খাই জীয়াই থকা এটা পৰিৱেশ ইয়াত সৃষ্টি হ'ব নি ভয়টো আমাক সদায় ঠেলি ৰাখিছে। এতিয়া যি ধৰণে জনবিন্যাস জনগাঁথনি সলনি হৈছে আমি ঐক্যবদ্ধভাৱে যিটো শক্তিশালী জাতি আছোঁ সেই জাতিটোৱে সদায় আমি কি হৈছে মাৰ বান্ধি থিয় হোৱাৰ যিটো মানসিকতা লাহে লাহে নষ্ট কৰিছে। আমি ঐক্যবদ্ধভাৱে যুঁজাৰ যিটো মানসিকতা কোনোবাখিনিত ইয়াক নষ্ট কৰিছে। তাৰ সমান্তৰালভাৱে আটাইতকৈ ডাঙৰ যিটো ভয় সেইটো হ'ল ৰাজনৈতিক ক্ষেত্ৰখনত যি ধৰণে আমি ভাবোঁ যে খিলঞ্জীয়া মানুহ অদূৰ ভৱিষ্যতলৈকে এটা নিৰ্ণায়ক ভূমিকা লৈ থাকিব লাগিব যিটো পৰিৱেশ বা খিলঞ্জীয়া আধিপত্য প্ৰভুত্ববাদৰ প্ৰতিষ্ঠাৰ যিবিলাক কথা বতৰা আমি কৈ থাকোঁ এইখিনি কোনোবাখিনিত ভয় শংকাৰ পৰিৱেশ যোৱা সময়ছোৱাত লৈ আহিছে আৰু সেইকাৰণে মই ভাবোঁ যে কিছুমান ভয়ে ভয়ে চলি থকা হয়। গতিকে যেতিয়া লোকপিয়ল আৰম্ভ হ'ব ই এটা সঠিক দিশ এটা আনিব। কেতিয়াবা কি হয় ন্যস্ত স্বাৰ্থজড়িত মহলে ভয় শংকাৰে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে ক্ষমতা হস্তগত কৰিবৰ কাৰণে চেষ্টা কৰে আৰু যদি সঁচাকৈ খিলঞ্জীয়াৰ কাৰণে এটা ভাবুকি ধৰণ যদি বাৰ্তা কৰি আনে তেতিয়া মই ভাবোঁ যে জাতীয় চৰকাৰখনে নিৰ্বাচিত চৰকাৰখনে খিলঞ্জীয়া মানুহক আশ্বস্ত কৰিব পৰাকৈ এটা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আহোমৰ এখন প্ৰথম কথাটো হ'ল যে ঐতিহাসিক যিবিলাক কীৰ্তিচিহ্ন আছে গড় পাঞ্চিবিলাক আছে এইবিলাকে আমাৰ স্বাভিমানী জাতিসত্তাটোৰ ঐশ্বৰ্যশালী জাতিসত্তাটোৰ যুঁজাৰু জাতিটোৰ আমাৰ পৰিচয় দিয়ে। গতিকে সেইকাৰণে আমাৰ কি হৈছে যে জীয়া জাতিৰ এটা লক্ষণ যে ঐতিহ্যৰ স্বকীয়তাক আমি সদায় সন্মান জনাব লাগে। কিন্তু কথাটো হৈছে যে এতিয়াৰ পৰা যোৱা দশক আপোনাৰ কেইবাটা দশকৰ পৰা দেখিব আমাৰ যিবিলাক ঐতিহাসিক সম্পদবিলাক আছে অবাধ হাৰত বেদখল হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে চৰকাৰী যিবিলাক বিষয় আছে তেওঁলোকে বক্কও পায় বিভিন্ন ক্ষেত্ৰত তেওঁলোকক ম্যাদী পতা দিছে। গড়ৰ মাটি আপুনি চাওক এতিয়া ঐতিহাসিক কীৰ্তিচিহ্ন আধাৰত থকা এটা সম্পদ কেনেধৰণে মানুহে ম্যাদী পতাৰ ভিতৰত হ'ব পাৰে। এতিয়া যিটো গড়ক লৈ আমি সদায় গৰ্ব কৰোঁ যে মোমাই কটা যিটো গড় আহোম গড় লাচিত গড় বুলি কয় সেই গড়টো আপুনি তালৈ গ'লে দেখিব মাজেদি কাটি ৰাজপথ নিৰ্মাণ কৰা হ'ল। ইফালে স্কুল বহিছে তাৰ লগে লগে তাতে থানা বহিছে গড়চুক থানাখন বহিছে তাৰ সমান্তৰালভাৱে তাত বহুবিলাক উদ্যোগ লাহে লাহে বহিছে। বহিৰাগত বণিকৰ হাতলৈ মাটি গৈছে যিবিলাক মাটি আজি দশকৰ আগতেই ম্যাদী পতালৈ গুচি গৈছে আৰু যেতিয়া তাত উচ্ছেদৰ কাম কাজ হয় প্ৰতিবন্ধকতাটো তাতে আৰম্ভ হৈ যায়। গতিকে সেইকাৰণে মই ভাবোঁ যে চৰকাৰখন এটা সদিচ্ছা লাগিব। আমি বীৰ বীৰাংগনাসকলক ঐতিহ্যৰ স্বকীয়তাৰে যদি বুকুত লৈ জাতিসত্তাৰ উদ্ধাৰ সংগ্ৰামখনত যদি আগবাঢ়িব বিচাৰোঁ তেতিয়া নিশ্চিতভাৱে চৰকাৰখনৰ দায়িত্ব কৰ্তব্য থাকিব। তাৰ সমান্তৰালভাৱে জনসাধাৰণৰ বা জাতীয় দল সংগঠনৰ বিলাকেও আন্তৰিকতাৰ দায়বদ্ধতাৰ কিছুমান কাম কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সেইকাৰণে আমি ভাবোঁ যে আৰম্ভণিৰ পৰা আমি ঐতিহাসিক কীৰ্তিচিহ্নবিলাক সংৰক্ষণৰ কাৰণে কিছু কাম কাজ আমি কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়তো ইয়াক কেনেধৰণে আমি লৈ যাব পাৰি অধিক সফলভাৱে আমি কেনেধৰণে লৈ যাব পাৰি চৰকাৰক কেনেধৰণে আমি হেঁচা প্ৰয়োগ কৰিব পাৰি এই ক্ষেত্ৰত কিছু চিন্তা হৈছে। গতিকে আহিবলগীয়া সময়ত এই ক্ষেত্ৰত মই ভাবোঁ যে বীৰ লাচিত অসমেই নহয় সমগ্ৰ অসমবাসী ৰাইজে এই ক্ষেত্ৰত কিছু পৰিপক্ক কিছু চিন্তাধাৰাৰে বিজ্ঞানসন্মত দৃষ্টিভংগী আগ্ৰহ হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।